মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ যেটো আমাৰ বাস্তৱ সংখ্যা যেটো চেপ্টাৰ আছে, বাস্তৱ সংখ্যা অধ্যায়, সেই অধ্যায়ৰ আমি এমসিকিউৰ কেইটামান কৰিবলৈ লৈছো। তোমালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাसेছ পাঠশালা সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰিব পাৰা, ভাল লাগিলে ভিডিঅটো শেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ মতামত কমেন্টৰ সহায়ত জনাব পাৰা। আমি এটা কোৱেশ্চন চাও। এইটো 2022 চনত এইচএসএলসি মেট্ৰিকৰ মানে 2022 চনত অহা এটা ঘন্টা 18 সেকেন্ড আৰু এটা ঘন্টা 60 সেকেন্ড অন্তৰালত বাজে। এটা প্ৰথম ঘন্টা মানে কি, প্ৰথম ঘন্টাটো যদি বেলটো বাজে কিমান, তাৰ পিছত 18 ঘন্টাৰ পিছত বাজে, তাৰ পিছত 18 ঘন্টাৰ পিছত বাজে, এনেকে এটা বাজে। আনটো কি বাজে 60 সেকেন্ডৰ মূৰে মূৰে, মানে 1 মিনিটৰ মূৰে মূৰে আনটো বাজে। কোনো এক সময়ত দুটা ঘন্টা একেলগে বাজিলে, প্ৰথমতে একেলগে বাজিছে দুটা ঘন্টা এনেকে, তাৰ পিছত কি হৈছে দেন তেন্তে তাৰ কিমান সেকেন্ড পিছত ঘন্টা দুটা পুনৰ একেলগে বাজিব। তাৰ মানে প্ৰথমটো 18 প্ৰথম দুটা একেলগে বাজিলে 18 সেকেন্ড পিছত এইটো বাজিলে আৰু এইটো 60 সেকেন্ডৰ পিছত বাজিলে। এনেকে নেক্সট 18 সেকেন্ডৰ পিছত এইটো বাজিব, 60 সেকেন্ডৰ পিছত বাজিব। এনেকে দুয়োটা প্ৰথমতে একেলগে কেতিয়া বাজে, কিমান সময়ৰ মূৰত বাজে আৰম্ভণিৰ পৰা, সেইটো আমি উলিয়াব লাগে। এতিয়া আমি ইয়াতে দেখা পাম দুয়োটাৰ কি হ'ব লাগিব, যেটো হ'ব এই দুয়োটা সংখ্যাৰে 60ৰেও যেটো সময় পিছত বাজিব, 60ৰে হৰণ যাব লাগিব, 18ৰে হৰণ যাব লাগিব। গতিকে আমি কি উলিয়াব লাগিব এই ক্ষেত্ৰত, 18 আৰু 60ৰ লসাগু উলিয়াব লাগিব। 18 আৰু 60ৰ লসাগু মানে আমি যদি 2ৰে কৰো, হৰণ কৰো 9 বাৰ, 2ৰে 30 বাৰ, 3ৰে যদি হৰণ কৰো 3 গুণ 9, 3 10 গুণ 30 আৰু হৰণ নাযায়। এতিয়া এইটো লসাগু কিমান হ'ব, 2 পূৰণ 3 পূৰণ 3 পূৰণ 10, 2 3 গুণ 6, 3 গুণ 18, 10 গুণ 180। তাৰমানে 180 সেকেন্ড পিছত, মানে 3 মিনিট পিছত দুয়োটা বেল, প্ৰথম বেলটো বাজাৰ পিছত 180 সেকেন্ড পিছত দুয়োটা বেল একেলগে বাজিব, বাজাৰ পিছত মানে দুয়োটা ঘন্টা একেলগে বাজিব। তাৰমানে এইটো 180 সেকেন্ড। নিশ্চয় বুজি পাইছা? তাৰে পিছত 180 সেকেন্ড পিছত আৰু বাজিব একেলগে, তাৰে 180 সেকেন্ড পিছত একেলগে বাজিব। এইটো কথা মন কৰিবা। এইবাৰ আন এটা কোৱেশ্চন চাবা। 135 আৰু 225ৰ গসাগু হল, এইকেইটা অপচনৰ ভিতৰত কোনটো গসাগু হ'ব? আৰু এইটো হৈছে মেট্ৰিকৰ 2022 চনত অহা। গতিকে আমি যেতিয়া লসাগু আৰু গসাগুৰ চাম, এই সংখ্যা দুটাৰ গসাগু কেতিয়াও গৰিষ্ঠ সাধাৰণ উৎপাদক সেইটো সদায় কি হয়, যিকেইটা সংখ্যাৰ গসাগু উলিয়াম তাতকে হয় সৰু নাইবা আটাইতকৈ ডাঙৰ সংখ্যাটোতকে, আটাইতকৈ মানে কি আমাৰ আটাইতকৈ সৰু সংখ্যাটোতকে হয় সমান, সংখ্যাটোৰ হয় সমান বা আটাইতকৈ সৰু সংখ্যাটোৰকে সৰু হ'ব পাৰে, ডাঙৰ হ'ব নোৱাৰে। এইটো হল গসাগুৰ কথা। লসাগু কি হ'ব পাৰে, আটাইতকৈ সৰু সংখ্যাটোতকে কি হয়, যিকেইটা সংখ্যা থাকিব লসাগু উলিয়াৰ ক্ষেত্ৰত আটাইতকৈ সৰু সংখ্যাটোতকে সৰু হ'ব নোৱাৰে। এই কথা মন কৰিবা। গতিকে আমি 135 আৰু 225ৰ এইটো গসাগু হ'বই নোৱাৰে, কাৰণ আটাইতকৈ ইয়াৰে দুটাৰ সৰু সংখ্যাটো 135, গতিকে 900 কি হ'ব নোৱাৰে, 45 হ'ব নোৱাৰে। সেইটো বাদ বাকী হ'ব পাৰে 45 আৰু 15। আমি কৰি চাব পাৰো এনেকে আমাৰ যিটো হৰণ পদ্ধতি আছে, এইটো 135 225ক এইবাৰ যাব, একবাৰ যাব 135। গতিকে থাকিল কিমান, 0 12 3 গুণ 9, 9ৰে 90ৰে 135 হৰণ, এইবাৰ যাব একবাৰ, কিমান হল 5 4, আৰু 45ৰে 90ক দুইবাৰ 90। এতিয়া 0 হল, তাৰমানে আমাৰ কি হল, ভাগেশ 0। ভাগেশ 0 হলে আমি কি কৰিব লাগিব, ষ্টপ কৰিব লাগিব প্ৰচেছটো। আৰু এই যিহেতু আমি হৰণ কৰিছো 45, সেই 45টোৱে হ'ব আমাৰ কি, গসাগু। এইটো নিয়ম এটা, বা আমি কি কৰি চাব পাৰো, আমি ছুটি নিয়মেৰে হৰণ কৰিও চাব পাৰো বা এনেকেও চাব পাৰো। গতিকে আমাৰ এনসাৰ হ'ব 45।
5 another question চাবা a b ৰ গসাউ কিমান যদি a equal to x square y cube b equal to xy square z দিয়া ইহতৰ কি আছে x a আছে x square y cube আৰু b আছে xy square z যদি গসাগু আমাৰ যদি উলিয়াব লাগে গসাগুৰ ক্ষেত্ৰত কি হ'ব লাগিব কমন ইয়াতে x কিটা আছে দুটা আছে ইয়াতে এটা আছে গতিকে আমি কি লিখিব পাৰিম এটাটো লিখিব পাৰিম x y কিটা আছে তিনিটা আছে দুটা আছে গতিকে আমি y দুটাটো লিখিব পাৰিম আৰু z ইয়াতে নাই ইয়াতে z আছে গতিকে আমি z টো লিখিব নোৱাৰো গতিকে আমাৰ কি হ'ব গসাগু xy square হ'ব মানে অপচন বি টো হ'ব নিশ্চয় বুজি পাইছা আৰু তোমালোকৰ কিবা থাকিলে কমেন্ট কৰি জনাবা আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ